নমস্কাৰ ছাত্ৰ বন্ধুসকল এটা নতুন আলোচনা আগবঢ়াব খুজিছো আৰু এই আলোচনাটো আগবঢ়াবলৈ লৈছো বিখ্যাত কবি মোহাম্মদ ইকবালৰ এশাৰী কবিতাৰে सारे जहां से अच्छा हिंदुस्तान हमारा हम बुलबुले है इसकी ये गुलसिता हमारा আজি এই আলোচনাটো ভাৰতবৰ্ষৰ পৰিচয় সম্পৰ্কত ভাৰতবৰ্ষৰ পৰিচয় এই যেটো পাঠ্যক্ৰম এই পাঠ্যক্ৰম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত VAC 1 পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত আৰু এই পাঠ্যক্ৰমৰ সন্দৰ্ভত আমি এখন কিতাপ ইতিমধ্যে লিখিছো কিতাপখন এখন আৰু আজি পুৱা হঠাতে কিবা সিলেবাসখন চাই থাকোতে এটা কথা লক্ষ্য কৰিলো যে পূৰ্বৰ কিতাপখনৰ লগত অতিৰিক্তভাৱে আৰু দুটা নতুন পাঠ সংযোজন কৰিছে Unit 1 এটা পাঠ আৰম্ভ হৈছে The Idea of ভাৰতবৰ্ষ আৰু ইণ্ডিয়ান যেটো ফ্ৰীডম মুভমেন্ট সেই ফ্ৰীডম মুভমেন্টৰ সম্পৰ্ক Unit 3 এটা নতুন পাঠ সংযোজন কৰিছে দুয়োটা পাঠেই খুবেই জৰুৰী খুবেই ইন্টাৰেষ্টিং পাঠ আৰু এই দুয়োটা পাঠৰ সম্পৰ্কে তোমালোকে পুংখানুপুংখকে অধ্যয়ন কৰিলে আগন্তুক দিনত যথেষ্ট সুবিধা পাবা এতিয়া ভাৰতবৰ্ষ বুলি কওঁতে যেটো কনসেপ্ট আমাৰ মনলৈ আহে বৈদিক সভ্যতা তাৰ পূৰ্বে সিন্ধু উপত্যকা সভ্যতাৰ কথাত বিভিন্ন কিম্বদন্তিত পৌৰাণিক গাথাত ভাৰতবৰ্ষৰ সম্পৰ্কে উল্লেখ আছে ইয়াত বহু ক্ষেত্ৰত জম্বুদ্বীপ বুলি কোৱা হৈছে আৰু ভাৰতবৰ্ষ হ'ল এখন পুৰাতন সভ্যতা সংস্কৃতিৰ দ্বাৰা সন্মিলিত দেশ আৰু এই পুৰাতন সভ্যতা সংস্কৃতিৰ যোগেদি ভাৰতবৰ্ষত যি নতুন কৃষ্টিৰ ধাৰা আৰম্ভ হৈছে সেই কৃষ্টি ধাৰাৰ মাজত সংপৃক্ত হৈ থকা আধ্যাত্মিকতা নৈতিকতা দাৰ্শনিক জ্ঞান দৰ্শনৰ নতুন চেতনা এই সমস্তখিনি বিষয় সংপৃক্ত হৈ আছে এই ভাৰতবৰ্ষৰ আইডিয়াটো প্ৰথম কথা হ'ল ভাৰতবৰ্ষৰ যেটো কনসেপ্ট যেটো ধাৰণা সেই সম্পৰ্কে আমি আলোচনা কৰিবলৈ হলে কিম্বদন্তি ইতিহাস পুৰাণৰ প্ৰসংগ আৰু সেই সময়ৰ লৌকিক যিখিনি গাথা সেই সকলোখিনি ওপৰত বেছ কৰিব লাগিব এই সকলোবোৰৰ সম্পৰ্কে যিখিনি তথ্য পোৱা যায় সেই তথ্য সমূহ সংস্কৃত পালি প্ৰাকৃত আৰু তামিল সাহিত্যত পোৱা গৈছে ইয়াৰ পিছৰ পাঠটোত সেই সম্পৰ্কে আলোচনা কৰা হৈছে গতিকে তোমালোকে এটা কথা মন দিবা যে VAC 1 মান সংযোজন এই পাঠ্যক্ৰমটোত অন্তৰ্ভুক্ত এই নতুন পাঠটোৰ যথেষ্ট ভূমিকা আছে তো থাৰ্ড যেটো ইউনিটৰ নতুন পাঠ আহিছে দ্য মেইন কাৰেন্টছ অফ ইণ্ডিয়ান নেশ্যনেল মুভমেন্ট গ্ৰোথ এণ্ড ডেভেলপমেন্ট অফ ইণ্ডিয়ান নেশ্যনেলিজম দ্য national movement independence and building a framework for the new nation এই গোটেই কিতাপ প্ৰসংগ সম্পূৰ্ণ নতুন আসলতে আমি এখন কিতাপ উলিয়াইছিলো আমি বৰ্তমান নাজানো যে কিতাপখন বজাৰত উপলব্ধ হৈছে নে নাই হোৱা কাৰণ কেতবোৰ হেভি ওয়েট ৰাইটাৰৰ কাৰসাজিত কেতিয়াবা কিতাপ এখন বজাৰৰ পৰা নাইকিয়াও হৈ যায় হেতু অপ্ৰিয় হলো খসা কথা আৰু তেনে ধৰণৰ কেকুৰা স্বভাৱৰ কাৰণে যদি কোনোবাই ভাবে যে এখন কিতাপ মৰি যাব বা এজন লেখক মৰি যাব হেতু এটা ভুল ধাৰণা আমি নতুন ৰূপত এই কিতাপখন উলিয়াম কিন্তু হেবোৰ পিছৰ কথা তে মূল কথালৈ আহো যে মেইন কাৰেন্টছ অফ ইণ্ডিয়ান নেশ্যনেল মুভমেন্ট এই সম্পৰ্কে আলোচনা কৰিবলৈ হলে আমি এষ্টাব্লিশমেন্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ সেই সম্পৰ্কে আমি জানিব লাগিব দেন the
গ্ৰোথ অফ নেশ্যনেল মুভমেণ্ট বুলি ক'লে কণ্ট্ৰিবিউশ্যন অফ মহাত্মা গান্ধী ইনটু দিছ নেশ্যনেল মুভমেণ্ট সেইটো জানিব লাগিব আপ টু 1947লৈকে জানিব লাগিব আমি সেই কথাখিনি এই সম্পৰ্কে এটা ভিডিঅ'ত আলোচনা কৰিম গতিকে এই দুইটা পাঠ নতুনকৈ সংযোগ হৈছে ছাত্ৰ ছাত্ৰীসকলে যদি মন কৰে তেতিয়াহ'লে এই নতুন পাঠটোৰ কাৰণে থাৰ্ড ইউনিটৰ পাঠটোৰ কাৰণে এই কিতাপখন চাব পাৰা এই কিতাপখনত আমি এই সম্পৰ্কে বিশদভাৱে বৰ্ণনা কৰিছোঁ থাৰ্ড সেমিষ্টাৰৰ এই কিতাপখন তোমালোকে চাব পাৰা তো ধন্যবাদ জনাইছোঁ আগন্তুক দিনবোৰ শুভ হওক পৰীক্ষা ভাল হওক তাৰ কামনাৰে নমস্কাৰ